মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ 2 নম্বৰ পাঠটিৰ প্ৰশ্ন উত্তৰ কেইটা তোমালোকৰ লগত আলোচনা কৰিবলৈ বিচাৰিছোঁ আহাচোন কিনো আছে প্ৰশ্ন উত্তৰসমূহ আমি চাওঁ ইয়াৰ আগৰ ভিডিঅ' যদি তোমালোকে চোৱা নাই আগৰ ভিডিঅ'টো চাই ল'বা তাত পাঠটিৰ বিষয়ে আলোচনা কৰা হৈছিল এই পাঠটি আছিলে হাতীক গা ধোৱাৰ কথা এই পাঠটি আলোচনা কৰা হৈছিলে আজি তোমালোকলৈ মই প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ তাৰ আগতে তোমালোকক পোনপ্ৰথমে কওঁ যে এই শব্দৰ অৰ্থখিনি জানিব লাগিব তোমালোকে কিয়নো তোমালোকে শব্দৰ অৰ্থখিনি জানিলে তোমালোকৰ পাঠটি বুজাত সহায় হ'ব আৰু লগতে তোমালোকে দেখিবা যে প্ৰশ্ন উত্তৰসমূহ কুৱেশ্যন পেপাৰত তোমালোকে দেখিবা এনেকুৱা অৰ্থ লিখিবলৈ কাৰণে প্ৰায় শব্দ আহে সেইকাৰণে কৈছোঁ তোমালোকৰ লগত যিহেতু কিতাপ আছেই চাগে তোমালোকে মুখস্থ কৰি ল'বা আৰু লগতে আজি তোমালোকলৈ মই প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ আহাচোন প্ৰথম আমি প্ৰশ্নটো চাওঁ 1 নম্বৰ কটো কৈছে ভীমবৰ কেনেকুৱা প্ৰকৃতিৰ আছিল তেওঁ কেনেকুৱা প্ৰকৃতিৰ আছিল মই তোমালোকক চোৱাচোন ভীমবৰ এলেহুৱা প্ৰকৃতিৰ আছিল তাৰ পাছৰ প্ৰশ্নত আছে ৰামধনে কি কাম কৰি পৰিয়ালটো পোহপাল দিছিল ৰামধনে ধুবা কাম কৰি পৰিয়ালটো পোহপাল দিছিল গটোত আছে ৰজাই ৰামধনক কি ধুবলৈ কৈছিল ৰজাই ৰামধনক হাতীটো ধুবলৈ কৈছিল তাৰ পাছতে আছে ৰামধনক ভীমবৰে কি অপকাৰ কৰাৰ কথা ভাবিছিল ৰামধনৰ সচ্ছল অৱস্থা দেখি ভীমবৰ জ্বলি মৰিছিল সেই সময়ত সেই কাৰণে ভীমবৰে ৰামধনক অপকাৰ কৰাৰ কথা ভাবিছিল এটো সচ্ছল কি ৰামধনৰ সচ্ছল অৱস্থা তাৰ পিছত আছে ৰজাই ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল কিয় ৰজাই ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল কাৰণ ভীমবৰে গঢ়া মাটিৰ পাত্ৰটো ৰজাৰ হাতীটোৱে ভৰি দিয়াৰ লগে লগে ভাঙি টুকুৰা টুকুৰ হৈ গৈছিল তাৰ পাছতে আছে 2 নম্বৰত কোনে কাক কৈছিল লিখা চোৱা প্ৰথমটো কটো আছে তোমাৰনো মনত কিহৰ দুখ এই কথাষাৰ ৰজাই যেতিয়া এইকেইটা চোৱা এই প্ৰশ্নটোৰ আনসাৰ তোমালোকে কোনে কাক কৈছিল বুলি দিয়াৰ লগে লগে ৰজাই কি ভীমবৰক কৈছিলে কথাষাৰ তেনেকৈ লিখিলেই হ'ব কিন্তু কেতিয়া কৈছিল যদি তোমালোকৰ কুৱেশ্যন আহে তেতিয়া তোমালোকে মই লিখাৰ দৰে লিখিবা উক্ত কথাষাৰ ৰজাই প্ৰজাৰ সুখ দুখৰ খবৰ ল'বলৈ আহোঁতে ভীমবৰক কৈছিল এনে ডাইৰেক্ট তোমালোকে কোনে কাক কৈছিল বুলি কওঁতে ভীমবৰক কৈছিল বুলি ৰজাই লিখিলে হৈ যাব তাৰ পাছতে আছে লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি এইটো প্ৰশ্নৰ মই উত্তৰ এনেদৰে দিছোঁ কোনে কাক কৈছিল ডাইৰেক্ট লিখি দিয়া নাই কেতিয়া কৈছিলটো মই তোমালোকক দি দিছোঁ যিহেতু তোমালোকৰ তেনেকুৱা টাইপ কুৱেশ্যন আহিবও পাৰে উক্ত কথাষাৰ ৰজাই ভীমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়াৰ সময়ত ৰামধনে ভীমবৰক কৈছিলে বাক্যশাৰী তেনেকৈ লিখিলে হৈ যাব উত্তৰটো তোমাক এইখিনিৰ পৰা এইকণ লিখিলে হৈ যাব ৰামধনে ভীমবৰক কৈছিল বুলি কিন্তু মই তোমালোকৰ যদি কেতিয়া কৈছিল আহিলে তোমালোকে লিখিব পৰাকৈ মই একেবাৰে দি দিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা চাগে এই হ'লেই আৰু অলপ বাকী উক্তৰ কথাষাৰ ভীমবৰে মাটিৰ পাত্ৰটোক সাজি থকা সময়ত ৰজাৰ অনুচৰক কৈছিলে ভীমবৰে ৰজাৰ অনুচৰক কৈছিল বুলি লিখিলেই হৈ যাব এইটো মই লিখি দিয়া নাই আৰু তোমালোকক মই মুখেৰে কৈ গৈছোঁ চাওক মহাৰাজ হাতীয়ে ভৰি দিওঁতে পাত্ৰটো ভাঙি গ'ল মই এতিয়া হাতীক গা ধুৱাওঁ কেনেকৈ এই কথাষাৰ কোনে কৈছিলে এই উক্ত কথাষাৰ ভীমবৰে গঢ়া হাতী ধোৱা পাত্ৰটো ভাঙি যোৱা সময়ত ৰামধনে ৰজাক কৈছিলে কথাষাৰ এতিয়া ৰামধনে ৰজাক কৈছিল বুলি তোমালোকে যদি কাক কোনে কৈছিল বুলি আহিলে তেতিয়া তোমালোকে লিখিলে হৈ যাব আজি তোমালোকৰ লগত 2 নম্বৰখিনিলৈকে আলোচনা কৰিলোঁ ইয়াৰ পাছৰ ভিডিঅ'ত তোমালোকলৈ মই 3 নম্বৰৰ পৰা যিখিনি কুৱেশ্যন আছে সেইখিনি গোটেইখিনি তোমালোকক আনসাৰ কৰি মই তোমালোকলৈ আগবঢ়াম তোমালোকে ভিডিঅ'সমূহ ক্ৰমান্বয়ে চাই যাবা ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱী সকললৈ শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা লাইক কৰিবা আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ